নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ বিকাশ সিং ক্ৰিয়েশ্যনৰ। তো আজি মই কথা পাতিম আপোনালোকে 2005 চনৰ ভোটাৰ তালিকা কেনেকৈ ডাউনলোড কৰিব। তো প্ৰথমতে আপোনালোকে গুগল ক্ৰমটো খুলি ল'ব। খুলি লোৱাৰ পিছতে ইয়াতে চাৰ্চ কৰি দিব CEO assam.nic.in চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ওপৰত যিটো লিংক আছে এইটো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এনেকৈ এখন পপ আপ খুলি দিব, অফিচ অফ দ্য চিফ ইলেক্ট্ৰল অফিচাৰ। তাৰপিছত ইয়াতে আছে চিলেক্ট ডিষ্ট্ৰিক্ট আছে 2005 চনত যিহেতু ভোটাৰ তালিকা ডাউনলোড কৰিব আপোনালোকে। তো ইয়াতে আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট যিটো আছে এই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। ছাৰ্ভাৰ অলপ ইছ্যু হৈ আছে, আপোনালোকে লাহে লাহে চিলেক্ট কৰি দিব। বহুত সময় অলপ ৱেইট কৰি আপোনালোকে চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট হৈ যোৱাৰ পিছতে তাৰপিছতে আপোনালোকৰ কোনখন সমষ্টিত আপোনালোকে আগত বিলং কৰিছে 2005 চনত আৰু ভোটাৰ কেন্দ্ৰটো আপোনাৰ কোনটো সেইটো আপোনালোকে ভালকৈ জানি ল'ব। তাৰপিছতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে এছেম্বলি যিটো আছে এইটো কোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰি দিব। তো ইয়াতে আপোনালোকে দিয়াৰ পিছতে আপোনালোকৰ কোনখন ভোট কেন্দ্ৰত আপোনালোকে ভোট দিছে এইটো চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকে ইয়াতে চাব পাৰিব ছাইডত যে ভিউ PDF এনেকৈ অপশ্যন আহিছে। তো যিহেতু ভিউ PDF যিটো অপশ্যন আহিছে এইবিলাকে হয়, আপোনালোকে ইয়াতে ক্লিক কৰি দিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো মই ভিউ PDF এটা মই ডাউনলোড কৰিম। আমাৰ 2005 চনত যিটো ভোট কেন্দ্ৰ আছিলে সেইটো ভোট কেন্দ্ৰ মই ইয়াতে চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছতে মই ইয়াতে টেপ কৰি দিলোঁ ভিউ PDFত। ইয়াতে ক্লিক কৰি দিলোঁ আৰু লোডিং হৈ আছে। যিহেতু ছাৰ্ভাৰ অলপ ইছ্যু হৈ আছে, আপোনালোকে লাহে কৰিব লাগিব। তো মই কৰি দিলোঁ। তো ইয়াতে অলপ পিছতে মোৰ এই যিখন PDF আছে সেই PDFখন 2005 চনত যিখন ভোটাৰ তালিকা সেইখন ডাউনলোড হৈ যাব। তো ৱেইট কৰি আছোঁ, দেখুৱাই দি আছোঁ। এইখনে হয় মোৰ 2005 চনত যিখন ভোটাৰ তালিকা এইখনে হয় ডাউনলোড হৈ গৈছে। তো আপোনালোকে ইয়াতে চাব পাৰিব। তাৰপিছতে ইয়াতে চাব পাৰিব ডাউনলোড হৈ গৈছে। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু আপোনাৰ যিখন ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰখন আপোনালোকে জানিব লাগিব। আৰু আপোনাৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে সমষ্টি যিহেতু ডিলিমিটেশ্যন হ'ল, সমষ্টিবিলাক চেঞ্জ হৈছে।